নমস্কাৰ। 30 জানুৱাৰী বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মকৰ ৰাশি প্ৰতিপদ তিথি ধনিষ্ঠা নক্ষত্ৰ শুক্ল পক্ষ ব্যতিপাত যোগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি, ৰঙা ৰং 3 সংখ্যা, 2:10 পৰা প্ৰায় 4টা, অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই থাকিব। ভ্ৰমণত ভালেই দেখা যায়। অযথা ব্যয় হ'ব পাৰে। আজি ব্যৱসায়ত ভাল লাভ হ'ব। চাকৰি ক্ষেত্ৰত সমস্যা দেখা যায়। আপোনাৰ দায়িত্ব বাঢ়িব। কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব। কোনো কাৰণে আপুনি অপমানিত হ'ব পাৰে। চাইলেণ্ট হৈ কাম কাজ কৰক। ভাগ্যৰ সহায় নহয়। আনক উপদেশ দিবলৈ নাযাব। আপুনি প্ৰব্লেমত পৰিব। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিক দিশত ভালেই দেখা যায়। কিন্তু জ্ঞাতি শত্ৰুৰ ওপৰত নজৰ দিয়ক। বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তান ঠিকেই আছে। আইনী কৰ্মত ভাল দেখা যায়। কথা বতৰা কওঁতে অলপ সাৱধান হ'ব। অফিচ কাছাৰীত অলপ সাৱধান হ'ব। আপোনাক আনে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। এতিয়া আহিব বৃষ ৰাশি। ক্ৰীম কালাৰ 6 সংখ্যা ব্যৱহাৰ কৰিব। 2টাৰ পৰা প্ৰায় 3:40, অলপ চাই চিতি ল'ব। শৰীৰ অলপ খিয়াল ৰাখিব। অৰ্থ ক্ষেত্ৰত ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ কাম কাজ ভাল হ'ব। সফলতা পাব। যিকোনো পৰি থকা কাম কাজ সমাধা কৰি পেলাওক। মানসিক চাপ কিছু বাঢ়িব পাৰে। ব্যৱসায় দিশত ভাল। চাকৰি ক্ষেত্ৰত ভালেই দেখা যায়। ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত মোটামুটি। আইনী কৰ্মত ভালেই জয় হ'ব। ৰিস্ক ল'ব পাৰিব। বিদ্যাৰ ক্ষেত্ৰত বৰ ভাল নহয়। মনোযোগ দিয়ক। সন্তান সুখত ভাল। ভাগ্যৰ সহায় পাব। আপুনি এগ্ৰেছিভ থাকিব। আৱেগিক নহ'ব। নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰিব। এতিয়া আহিব মিথুন ৰাশি। লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। 2টাৰ পৰা 4:20, অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। কাম কাজৰ গতি লেহেমীয়া দেখা যায়। মানসিক চাপ বাঢ়িব। দুশ্চিন্তা বাঢ়িব। কিছু বাধা বিপত্তি আহিব পাৰে। অফিচ কাছাৰীত অলপ সাৱধান হ'ব। শৰীৰ মোটামুটি ভালেই। ব্যৱসায় দিশত মধ্যমীয়া। আপুনি চাই চিতি কৰ্মক্ষেত্ৰত আগবাঢ়িব। সিদ্ধান্ত লওঁতে অলপ ভালদৰে ল'ব। বেছি আশা প্ৰত্যাশা নকৰিব। ধৈৰ্য ৰাখিব। পাৰিবাৰিকত ভাল। আইনী কৰ্মত ভালেই দেখা যায়। জ্যেষ্ঠজনৰ লগত বিবাদ আদি হ'ব পাৰে। সন্তান ক্ষেত্ৰত ভালেই। আপুনি মিঠা কথা ক'ব। আনৰ কামত নাথাকিব। আনে আপোনাক অপমান কৰিব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। সেউজীয়া ৰং 3 সংখ্যা, 2:10 পৰা 4টা, অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। কোনো জামালা আদি আহিব পাৰে। ভ্ৰমণত ভালেই। অৰ্থৰ ক্ষেত্ৰত ভাল। পাৰিবাৰিক ক্ষেত্ৰত জামালা বাঢ়িব পাৰে। ব্যৱসায়ত ভালেই দেখা যায়। আপুনি নিজৰ মতে চলিব। শৰীৰ ভালেই।
চাকৰিত বৰ ভাল নহয়। সৎটোৱে অপমান কৰিব পাৰে। দায়িত্ব কিছু বাঢ়িব। দাম্পত্য জীৱনত ভালেই দেখা যায়। বন্ধু ভাগ্য ভাল নহয়। ভাগ্যৰ বৰ এটা সহায় নহয়। আনৰ কথা শুনিব লগা হ'ব পাৰে। ভালদৰে জানি বুজি আগবাঢ়িব। কথা বতৰা ক'ব। এতিয়া আহিব সিংহ ৰাশি। ৰঙা ৰং 2 সংখ্যা। 2টাৰ পৰা 3:30 অলপ চাই চিতি ল'ব। দিন ভালেই আপোনাৰ। ভাগ্যৰ সহায় পাব। ডমিনেটিং নেচাৰ ল'ব। নিজৰ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব। শ্বৰ্টকাট ৰাস্তা ল'ব। শৰীৰ মোটামুটি ভাল। সন্তান সুখত ভালেই দেখা যায়। নিজৰ ভেলু বাঢ়িব। ব্যৱসায়ত লাভ হ'ব। অৰ্থ ক্ষেত্ৰত ভাল। আপোনাৰ কৰ্ম সিদ্ধি হ'ব। ভ্ৰমণ কৰিব পাৰে। ভাগ্যৰ সহায় পাব। পজিটিভ থাকিব। আইনী কৰ্মত ভাল ফল পাব। স্বামী স্ত্ৰীৰ মাজত অলপ অশান্তি দেখা যায়। ভাল কৰক। কথা বতৰা ক'ব। প্ৰেমৰ দিশত ভাল। সন্তানৰ ক্ষেত্ৰত কিছু বাধা দেখা যায়। আপুনি টাৰ্গেট লৈ কাম কাজ কৰিব। পুৰণা কোনো ঝামেলা সমাধা কৰি পেলাওক। নতুন কাম কাজ কৰিব ভাল হ'ব। এতিয়া আহিব কন্যা ৰাশি। হালধীয়া ৰং 3 সংখ্যা। 1:30 পৰা প্ৰায় 4টা অলপ চাই চিতি ল'ব। দিন মোটামুটি ভালেই দেখা যায়। কোনো পুৰণা সমস্যা থাকিলে সমাধা হ'ব পাৰে। মানসিক চাপ দূৰ হ'ব। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত ভালেই দেখা যায়। আপুনি ডেডিকেটেড হৈ কাম কাজ কৰক। নিজে কাম কাজ কৰিব। আনৰ ভৰসাত নাথাকিব। পজিটিভ থাকিব। ব্যৱসায় দিশত ভালেই। ধীৰে সুস্থিৰে কাম কাজ কৰক। বন্ধু ভাগ্য ভাল নহয়। বিদ্যাত মনোযোগ বঢ়াব লাগিব। ভাগ্যৰ সহায় পাব। আইনী কৰ্মত জয় হ'ব। আপোনাৰ ফ'কাছ ৰাখি কাম কাজ কৰক। নিৰাশ নহ'ব। বেছি মানুহৰ লগত নাথাকিব। নিজৰ স্থিতিত থাকক। আপোনাৰ সন্মান বাঢ়িব। এতিয়া আহিব তুলা ৰাশি। ক্ৰীম কালাৰ 7 সংখ্যা। প্ৰায় 2টাৰ পৰা 4টা অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। কৰ্মক্ষেত্ৰত সৎটো বাঢ়িব পাৰে। লক্ষ্য ৰাখক। শৰীৰ মোটামুটি ভাল। দিনটোত কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব। আনে আপোনাক অপমান আদি কৰিব পাৰে। কোনো ডাঙৰ সিদ্ধান্ত নল'ব। সন্মানত আঘাত লাগিব পাৰে। ব্যৱসায়ত মোটামুটি চলিব। ৰিস্ক আদি নল'ব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক বৰ ভাল দেখা নাযায়। সন্তানৰ ক্ষেত্ৰত ভালেই। জ্ঞাতি শত্ৰুতা বাঢ়িব। সন্তানৰ ক্ষেত্ৰত ভাল। আইনী কৰ্মত ভাল ফল পাব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। আপুনি অকলশৰে থাকিব। বৰ বেছি আনক গুৰুত্ব নিদিব। বহু মানুহৰ লগত নাথাকিব। এতিয়া আহিব বৃশ্চিক ৰাশি। ৰঙা ৰং 1 সংখ্যা। 2:05 পৰা 3:30 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই দেখা যায়। মানসিকভাৱে চাপ বাঢ়িব। নিজৰ মতত চলক। ব্যৱসায় দিশত ভাল। ভ্ৰমণ আদি কৰিব পাৰে। চাকৰি ক্ষেত্ৰত স্থিৰতা। প্ৰেমৰ দিশত বাধা দেখা যায়। আপুনি সুযোগ সন্ধানী লোকৰ পৰা অলপ সাৱধান হ'ব। আনে কোনো ক্ষেত্ৰত সুযোগ ল'ব পাৰে। পাৰিবাৰিক দিশ ভাল কৰক। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইনী কৰ্মত ভাল ফল পাব। বন্ধু ভাগ্য ভাল নহয়।
সাৱধান হ'ব। আনৰ কামত নাথাকিব, কোনো জামালাত নাযাব। আপুনি খৰধৰ কৰিব। মনৰ এনাৰ্জি বঢ়াব, নিজৰ জনত থাকিব। এতিয়া আহিব ধনু ৰাশি। সোণালী ৰং 2 সংখ্যা, প্ৰায় 2টাৰ পৰা 4টা। অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত অলপ লক্ষ্য ৰাখিব। ব্যৱসায় দিশত ভালেই। অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি দেখা যায়। আপোনাৰ মানসিক চাপ বাঢ়িব। টাৰ্গেট লৈ কাম কাজ কৰক। ভ্ৰমণৰ দিশত ভালেই দেখা যায়। আপুনি সহজলভ্য হৈ নেদেখাব। গুৰুত্ব নিজৰ বঢ়াব। সতৰ্ক থাকিব। চাই চিতি কথা বতৰা ক'ব। কৰ্মক্ষেত্ৰত আগবাঢ়িব। ৰিস্ক নল'ব। নিজৰ ভেলু বঢ়াওক। ব্যৱসায় দিশত ভালেই দেখা যায়। পাৰিবাৰিক দিশ বৰ ভাল নহয়। দাম্পত্য জীৱনত মোটামুটি। নিজৰ কামত থাকক। আনক সহায় কৰিব। প্ৰেমৰ দিশত ভাল। বিদ্যাত বাধা দেখা যায়। আইনী কৰ্মত সফলতা পাব। ভাগ্যৰ বৰ সহায় নহয়। শত্ৰু সক্ৰিয় হৈ থাকিব। লক্ষ্য ৰাখিব। আপোনাৰ কোনো ক্ষেত্ৰত ভুল হ'ব পাৰে। জ্যেষ্ঠজনৰ লগত বিবাদ আদি হ'ব পাৰে। এতিয়া আহিব মকৰ ৰাশি। সেউজীয়া ৰং 4 সংখ্যা, 2টাৰ পৰা 4টা। অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। আপোনাৰ শত্ৰুতা বাঢ়িব পাৰে। আনে আপোনাক নিয়ন্ত্ৰণ কৰিব পাৰে। লক্ষ্য ৰাখিব। ভাগ্যৰ বৰ সহায় নহয়। আপুনি খাটনি কৰিব লগা হ'ব পাৰে। শৰীৰ মোটামুটি ভাল। ভ্ৰমণত অলপ সাৱধান হ'ব। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। বন্ধু ভাগ্য ভাল নহয়। সহকৰ্মী সহযোগিতা নাপাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কাম কাজত দেৰি হ'ব। দুশ্চিন্তা বাঢ়িব পাৰে। আপুনি আৱেগত পৰি কোনো কাম নকৰিব। চাৰিওফালে শত্ৰুতা দেখা যায়। দাম্পত্য জীৱনত ভালেই। প্ৰেমৰ দিশত ভাল। সন্তানৰ ক্ষেত্ৰত অলপ নজৰ দিয়ক। বিদ্যাত সফলতা দেখা যায়। আইনী কৰ্মত ভাল। আপুনি নিজৰ কনফিডেন্স বঢ়াব। কথা বতৰা ভালদৰে ক'ব। ৰিস্ক আদি নল'ব। আনৰ কোনো জামালাত নোসোমাব। হিচাপ নিকাচ ভালদৰে কৰিব। এতিয়া আহিব কুম্ভ ৰাশি। ৰঙা ৰং 3 সংখ্যা, 2টা 5ৰ পৰা 3টা 40। অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত ভাল সফলতা পাব। সমস্যাৰ সমাধান হ'ব। দায়িত্ব ল'ব। এক্টিভ থাকিব। শত্ৰু দমন হ'ব। ব্যৱসায় দিশত ভাল। শৰীৰ মোটামুটি ঠিকেই দেখা যায়। অৰ্থৰ ক্ষেত্ৰত স্থিৰতা দেখা গৈছে। আপুনি পজিটিভ থাকিব। বেছি মানসিক চাপ বা দুশ্চিন্তা আদি নল'ব। দাম্পত্য জীৱনত ভাল দেখা নাযায়। বিদ্যাত সাফল্য। সন্তান সুখত ভালেই দেখা যায়। আইনী কৰ্মত সমস্যা দেখা গৈছে। আপুনি জবাব দিব। কথা বতৰা ক'ব। নিজৰ ভেলু বঢ়াব। নিজৰ সমস্যা সমাধান কৰক। ওপৰ মহলৰ লগত সম্পৰ্ক ভাল কৰক। এতিয়া আহিব মীন ৰাশি। সেউজীয়া ৰং 9 সংখ্যা, 2টাৰ পৰা প্ৰায় 4টা। অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। জ্যেষ্ঠজনৰ শৰীৰ পৰিয়ালৰ খিয়াল ৰাখিব। বাধা বিপত্তি আঁতৰিব। ভাগ্যৰ বৰ সহায় নহয়। নিজৰ পৰিশ্ৰম বঢ়াব। বেছি টেনচন নল'ব। আপুনি ক্লিয়াৰ হৈ কথা বতৰা ক'ব। স্মাৰ্ট হৈ কাম কাজ কৰিব। অৰ্থৰ ক্ষেত্ৰত স্থিৰতা দেখা যায়। ভ্ৰমণ কৰিব পাৰে। আপুনি এলাৰ্ট হৈ থাকিব। জানি বুজি
কাম কাজ জানি বুজি কৰক। পৰিয়ালক সময় দিয়ক। আইনী কৰ্মত ভাল। আপুনি মিঠা কথা ক'ব। বেছি মানসিক চাপ নল'ব। ওপৰ মহল বা ডাঙৰৰ লগত সম্পৰ্ক ভাল কৰক। সহকৰ্মীৰ সহযোগিতা নাপাব পাৰে। আজিৰ দিনটো ৰাশিফল ইমানেই।